প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকক খুবেই দুখ লগা এটা বিষয় আৰু সেই খবৰটো আপোনালোক জনাব ওলাইছোঁ। শ্ৰী শ্ৰী মা কালী মন্দিৰ ৰংজুলি মহাজন বৰা তাতে পাখাণ্ডই যোৱা ৰাতি চুৰি কৰি সকলো বস্তু সামগ্ৰী লৈ যায়। আৰু মই কোনো নিউজ লাইভৰ নহয়, মই এজন ইউটিউবাৰ। তথাপিও মাৰ মন্দিৰৰ কাৰণে মই কৈছোঁ, এই মন্দিৰত সন্মুখত দুটাকৈ দান বাকচ আছে। দান বাকচৰ তলা ভঙাই সকলো বস্তুবোৰ লৈ গৈছে, সকলো টকা পইচা লৈ গৈছে। আনকি এই মহা দুৰ্বৃত্তটোৱে প্ৰথমতে কাৰেণ্টৰ তাঁৰ কাটি অন্ধকাৰ কৰি সকলো বয় বস্তু মন্দিৰত যি আছিলে, সোণ ৰূপৰ অলংকাৰ আৰু লগতে যি নেকি ভোগ প্ৰসাদ দিয়া হয়, কাঁহৰ কাঁহী, পিতলৰ লতা, সেইবিলাক সমস্ত সোণ ৰূপৰ গহনা অলংকাৰ, সেই গোটেইখিনি বস্তু লৈ গৈছে। আৰু দুটাকৈ মাটিৰ হাড়ি, তাৰ ভিতৰত নিচান, চন্দ্ৰতাপ আদি বেলপাত ৰূপৰ সোণৰ কাণফুলি সেইবিলাক আছিলে, সেই হাড়ি দুটাও লৈ গৈছে। আনকি আৰু লগতে যি মাৰ মন্দিৰত বলি বিধান দিয়াৰ কাৰণে ডাঙৰ দা ৰখা হয়, সেয়াও দুৰ্বৃত্তই লৈ গৈছে। এয়া খুবেই দুখ লগা বিষয়। গতিকে মাৰ চৰণত এটাই কামনা কৰিছোঁ, যাতে যিজন চুৰি লৈ গৈছে সেইজন চুৰে যাতে মাক চৰণত নিজে শৰণাগত হৈ আহে, সেই আশাৰে মই আপোনালোকক জনাইছোঁ। আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে চোৰটো সোনকালে ধৰা পৰে। খুবেই দুখ লগা বিষয়। এই মন্দিৰত কেইদিনমান আগতেই হোম যজ্ঞ কৰা হৈছিলে নতুন মন্দিৰ নিৰ্মাণাৰ্থে, আৰু তাৰ মাজতেই এই ঘটনাটো ঘটি গ'ল। কোনে নিছে এতিয়ালৈকে ধৰা পৰা নাই, আৰু আৰক্ষী বিষয়াক জনোৱা হৈছে। ওচৰতে ৰংজুলি থানাৰ ওচৰতে মন্দিৰটো, চিমলিজোৰা যোৱা ৰোডত। এয়া ধান বাকচৰ তলা ভাঙোতে আপোনালোকক দেখুৱাইছোঁ, কেনেদৰে ডাঙৰ তলা ভাঙি পেলাই সকলো টকা পইচা লৈ গৈছে। আহক আমি কালী মন্দিৰৰ সমূহ ৰাইজে গোট খাইছে তথা কালী মন্দিৰৰ কমিটিৰ লগত আহক কি ভাষ্য ৰাখিছে, আহকচোন। এটা বিশেষ মুহূৰ্তত কথা ক'ব লগা হৈছে যে ৰংজুলি মহাজনৰ পৰা কালী মন্দিৰৰ চৌহদৰ পৰা ভিতৰৰ পৰা গোটেইখিনি হাতিয়াৰ, দানৰ বক্সৰ পইচা, লগতে কাণফুলি আছিলে, ৰূপাৰ আ অলংকাৰ, সোণৰ দুপাতমান বেলপাতৰ আছিলে, গোটেইখিনি বস্তু গোটেই অলংকাৰখিনি যে কোনোবা দুৰ্বৃত্তই আজি ৰাতিৰ ভিতৰতে লৈ গৈছে। আছিলে থালবিলাক আছিলে, এই থালবিলাক গোটেই যিমান প্ৰসাদ দিয়া থাল, কোনোবাই দান দিয়া থালবিলাক, ঘটিবিলাক, লতাবিলাক, গোটেই যিমান সম্পত্তি আছিলে, এই গোটেইখিনি সম্পত্তি কোনোবা দুৰ্বৃত্তই আজি ৰাতিৰ ভিতৰতে লৈ গৈছে। সেয়েহে আমি ভাবিছোঁ যে ই এনেকুৱা ধৰণৰ দিনত, আজিৰ দিনত কি বিভাগত এই মানুহজনে এনেকুৱা ধৰণৰ তাক কাম কৰিছে যে আমি সপোনতো ধৰা নাই যে এটা মন্দিৰত যে ই ঘটনা ঘটিব পাৰে। আৰু ইয়াতে দেখিছোঁ যিটো তেওঁ সম্ভৱ বহুত জনা মানুহ, আৰু গোটেইখিনি লাইনটো কাটি, সেই লাইনটো কাটি ডিছকানেক্টেড কৰি বস্তুখিনি লৈ যোৱাৰ সম্ভৱ কৰিছে। আৰু আচলতে আমাৰ সম্ভৱতঃ বিয়া চলি আছিলে, বিয়াত ভাবিছে মানুহজনৰ বহুতো হুলস্থুল হৈ থাকিব, গতিকে বন্ধুৰ চৌহদত কোনো নাহিব, সেই বুলি ভাবি তেওঁলোকে এই কামটো কৰিছে। আৰু সদৌ শেষত আকৌ এবাৰ মাৰ চৰণত পৰি প্ৰাৰ্থনা জনালোঁ, যাতে সেই চোৰটো অতি সোনকালে ধৰা পৰে, যাতে নিজে আহি মাৰ চৰণত ক্ষমা বিচাৰে। আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে অতি সোনকালে সেই চোৰটো নিজে মাৰ চৰণত আহি ক্ষমা খোজেহি। সেয়ে আপোনালোকৰ ওচৰত সদৌ প্ৰাৰ্থনা জনাইছোঁ, সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে এই ভিডিঅ'টো চাই সকলোৱে প্ৰাৰ্থনা কৰিব যাতে চোৰটো অতি সোনকালে ধৰা পৰে। আজিলৈ এইখিনি কৈ মই সামৰণি মাৰিলোঁ।
আৰু মোৰ ভিডিঅ'টো বনাওঁতে বা কওঁতে বহুতো ভুল শ্ৰুতি হৈ যাব পাৰে, সেয়ে সৰু ককাই ভাই বুলি মোক সকলোৱে যাতে শুধৰাই দিয়ে, এই আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। জয় মা কালী।